ঢেকিয়াজুলিত যাতায়াতৰ নামত নৰক যন্ত্ৰণা ৰাইজৰ বিধ্বস্ত বাঁহৰ সাকুৰে বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে ঢেকিয়াজুলিৰ নাহৰবাৰী আমতল ভেৰগাঁওবাসীয়ে বাঁহৰ সাকুৰ ওপৰেৰে নিত বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে অঞ্চলটোৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকলে বিগত বাৰিষাত কালভাৰটো বিধ্বস্ত হৈছিল যদিও আজিলৈকে দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰাত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে আগবঢ়াম ঢেকিয়াজুলিৰ পৰা আমাৰ সাংবাদিক হৰেণ ভূমিজৰ ৰিপৰ্ট ঢেকিয়াজুলিৰ নাহৰবাৰী আৰু আমতল ভেৰগাঁও সংযোগী পথ কিয়নো এই পথৰ মাজত থকা এখন বাঁহৰ সাকুৱে এতিয়া এই অঞ্চলটোৰ লোকসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে দৈনিক তেওঁলোকে জিয়াতু ভুগি যাতায়াত কৰিব লগা হৈছে মোৰ কেমেৰা সহযোগীয়ে সামগ্ৰিক দৃশ্যাৱলী দেখাইছে এয়া হৈছে ঢেকিয়াজুলিৰ আমতল ভেৰগাঁও আৰু নাহৰবাৰী সংযোগী যি পথ এই পথৰ মাজত থকা এখন বাঁহৰ সাকু এই বাঁহৰ সাকুৰে এতিয়া দৈনিক এই অঞ্চলটোৰ লোকসকলে জিয়াতু ভুগিব লগা হৈছে বিপদসংকুল ভাৱে তেওঁলোকে যাতায়াত কৰিব লগা হৈছে একেদৰে ছাত্ৰ ছাত্ৰীসকলেও জিয়াতু ভুগিব লগা হৈছে এই পথেৰে বিদ্যালয়লৈ যাওঁতে মই কথা পাতিম স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে কি ক'ব ক'ত যায় এই দলঙেৰে হয় ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন নাহৰবাৰী গাঁও আৰু আপোনালোকে দেখিছে এই নাহৰবাৰী আৰু আমতল ভেৰগাঁও সংযোগী যিটো পথ আছে এই পথটোৰ ওপৰত এখন বাঁহৰ সাকু দেখিছে ইয়াৰ বাঁহৰ সাকুৰ ওপৰত 3 বছৰ আগতে এটা পকী কালভাৰ আছিল এই কালভাৰটো বাৰিষা 3 বছৰ আগতে উটুৱাই লৈ গ'ল কিন্তু তাৰ পিছত ৰাইজে সমূহীয়া প্ৰচেষ্টাত আমতল ভেৰগাঁওবাসী ৰাইজ আৰু নাহৰবাৰী ৰাইজে সমূহীয়া প্ৰচেষ্টাত এখন বাঁহৰ সাকু নিৰ্মাণ কৰিলে এই বাঁহৰ সাকুৰখনেৰে 3 বছৰ ৰাইজে অহা যোৱা কৰিব লগাইছে এটা খুবেই গুৰুত্বপূৰ্ণ কথা যে ইয়াত এখন আমাৰ সত্ৰ আছে আমতল ভেৰগাঁও ৰাইজ তাত আছে আৰু আপোনাৰ নাহৰবাৰী ৰাইজ আছে কিন্তু অহা যোৱা কৰোঁতে বহুত অসুবিধা হয় বাৰিষা আপোনালোকে দেখিছে এইখন এতিয়া যাব নোৱাৰা অৱস্থা এখন চাইকেল ভালদৰে যাব নোৱাৰে টমটম যাব নোৱাৰে আমাৰ ইয়াত বহু লোক আছে ইয়াত বাৰিষা কালত অহা যোৱা কৰিবৰ কাৰণে দিগদাৰ হয় বিভিন্ন ছাত্ৰ ছাত্ৰী আছে স্কুললৈ যাবলৈ অসুবিধা হয় গতিকে আমি স্থানীয় বিধায়কগৰাকী এটা আহ্বান জনাইছোঁ এই গোটেই পথটোৱে পুনৰ নিৰ্মাণ হ'ব লাগে আৰু মেৰামতি হ'ব লাগে তাৰ লগতে 3 বছৰ ধৰি এই বাঁহৰ সাকু দি পাৰ হ'ব লগাইছে এইটো যাতে এটা পকী কালভাৰ্ট কৰি দিয়ে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ খুব উজাৰিব বিচাৰিছোঁ যে আমাৰ স্থানীয় বিভিন্ন জনপ্ৰতিনিধি আছে পঞ্চায়তৰ আপোনাৰ সভাপতি আছে মাজুমাৰী গাঁও পঞ্চায়তৰ বা ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকৰ কিন্তু কোনো ধৰণৰ এতিয়া খবৰ নাই যেতিয়া ইলেকশ্যন আহিব বা যেতিয়াই যদি কামটো পকী কামৰ যদি এটা ঠিকা ওলায় তেতিয়া তেওঁলোকৰ মুখকেইখন দেখিবলৈ পোৱা যায় তেওঁলোকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হৈ তেওঁলোকে ঠিকা কামটো আগভাগ ল'ব আহে কিন্তু এতিয়া বাঁহৰ সাকু হৈ ইমান ৰাইজৰ সমস্যা আছে কোনো এজন দেখি পাব লগা নাই গতিকে আমি অনুৰোধ আৰু আহ্বান জনাইছোঁ যাতে স্থানীয় বিধায়কে অতি সোনকালে ইয়াত এটা পকী কালভাৰ্টৰ ব্যৱস্থা কৰে আৰু গোটেই ৰাস্তাটো এইটো কাৰণ শ্বহীদ দিজেন ভূঞা আমতল ভেৰগাঁওলৈ যায় আৰু আপোনাৰ নাহৰবাৰী সংযোগী হৈছে এই পথটো যাতে কৰি দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে নিউজ কেনত সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড Porters 67 ভালুকৰ জলকেলি ফেনৰ নিৰ্মল বতাহ লৈ জিৰাইছে